নমস্কাৰ, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা সম্পূৰ্ণ নতুন ভিডিঅ'লৈ। এটা খুবেই ভাল খবৰ, হাইকোৰ্টে নিৰ্দেশনা জাৰি কৰিছে অনাশিক্ষক কৰ্মচাৰীসকলক পে স্কেলত দৰমহা দিবলৈ আৰু 8 সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰক নিৰ্ধাৰণ কৰিব দিছে। এতিয়া আপোনালোকে গমেই পাইছে অনাশিক্ষক বুলি ক'লে যি প্ৰভিন্সিয়েলাইজ ৰুল মতে মানে প্ৰাদেশিকৰণৰ যি নিয়ম মতে বিভিন্ন বিদ্যালয়সমূহ বা মহাবিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হ'ল আৰু সেই মহাবিদ্যালয় বা বিদ্যালয়সমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰী আৰু অনাশিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ প্ৰাদেশিকৰণ কৰিলে সেই পৰ্যায়ত ৰাজ্য চৰকাৰৰ ফালৰ পৰা কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন বান্ধি দিয়া হৈছিল, মানে ক্ৰাইটেৰিয়া ফুলফিল হ'ব লাগিব। এতিয়া অনাশিক্ষক শব্দটো যদিও মই ব্যৱহাৰ কৰিছোঁ, শিক্ষকৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা হৈছে। ধৰক বিদ্যালয় পৰ্যায়ত হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী ক্ষেত্ৰত যিসকল শিক্ষকৰ ভেঞ্চাৰ পৰ্যায়ত কৰ্মৰত যিসকল শিক্ষকৰ BEd ডিগ্ৰী আছে তেখেতসকলে পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা লাভ কৰিছিল গভমেণ্টৰ ফালৰ পৰা আৰু সম্পূৰ্ণ পে স্কেলত তেখেতসকলে দৰমহা পায়। কিন্তু যিসকলৰ BEd নাছিলে উইদাউট BEd তেখেতসকলে এতিয়াও বৰ্তমান টিউটৰ হিচাপত থাকিব লগা হৈছে আৰু ইয়াৰ পৰা কিন্তু বহু শিক্ষকে মানে আপগ্ৰেড হৈছে, BEd ডিগ্ৰী পিছত লৈছে, কিন্তু কিছু সংখ্যক শিক্ষকে এতিয়াও BEd ডিগ্ৰী ল'ব পৰা নাই। LP ME ৰ ক্ষেত্ৰতো একেই, DLEd বা ME ত BEd থাকিলেও হয়, ঠিক তেনেকৈ এটা টাৰ্গেট থাকে তেখেতসকলে ল'বই লাগিব আপগ্ৰেড হ'ব লাগিলে DLEd বা BEd। ME ৰ ক্ষেত্ৰত DLEd BEd দুয়োটাই কামত আহে। ঠিক তেনেদৰে শিক্ষক কৰ্মচাৰীসকলৰ বাহিৰে বিদ্যালয় এখনত বা মহাবিদ্যালয় এখনত অন্য কৰ্মচাৰীও আছিল, যেনেকৈ বিভিন্ন বৰ্গৰ জ্যেষ্ঠ বৰ্গৰ সহায়ক বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, তেখেতসকলক অনাশিক্ষক হিচাপে ইয়াতে নামকৰণ কৰিছে আৰু এই তেখেতসকলৰ কাৰণেই হাইকোৰ্টে এটা নিৰ্দেশনা জাৰি কৰিছে। ইয়াতে চাব, অনাশিক্ষক কৰ্মচাৰীয়ে লাভ কৰিব পে স্কেলৰ দৰমহা 8 সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিব লাগিব নিৰিখে। ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মৰত একাংশ অনাশিক্ষক কৰ্মচাৰীয়ে ফিক্স পেৰ পৰিৱৰ্তে পে স্কেলত দৰমহা প্ৰদানৰ বাবে উত্থাপন কৰি অহা দীৰ্ঘদিনীয়া দাবী পূৰণ হোৱাৰ দিশে আগবাঢ়িছে। সেই কথাটোকে কৈছে, তেখেতসকলৰ এইটো এটা দাবী আছিল দীৰ্ঘদিনীয়া, কাৰণ বহু বছৰ হৈ গ'ল। 2013ত হৈছিলে লাষ্ট প্ৰভিন্সিয়েলাইজড যিটো হৈছিলে প্ৰাদেশিকৰণ। এতিয়া তেখেতসকলৰ যিটো দাবী পূৰণ হোৱাৰ দিশে আগবাঢ়িছে বুলি কৈছে। তাৰপিছত ইয়াত লিখিছে, কৰ্মচাৰীসকলক পে স্কেলত দৰমহা দিবলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বিশেষকৈ নতুন প্ৰাদেশিকৰণ আইন অসম শিক্ষা আইন 2018ৰ অধীনত প্ৰাদেশিকৃত হোৱা অনাশিক্ষক কৰ্মচাৰীসকল এই নিৰ্দেশনৰ জৰিয়তে লাভান্বিত হ'ব। মানে 2018ত এখন নতুনকৈ প্ৰাদেশিকৰণৰ আইন আছে বা আগৰ আইনখনক অলপ কিছু সংশোধনী কৰা হৈছে। তাৰ পাছত চাব, 651 জন অনাশিক্ষক কৰ্মচাৰীয়ে দাখিল কৰা লেখ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে শেহতীয়াকৈ এক নিৰ্দেশনাৰ জৰিয়তে ৰাজ্য চৰকাৰক আবেদনকাৰী অনাশিক্ষক কৰ্মচাৰীসকলক স্কেল পে প্ৰদানৰ নিৰ্দেশ দিছে। অৱশ্যে আবেদনকাৰী অনাশিক্ষক কৰ্মচাৰীসকলক চৰকাৰে কি ধৰণৰ পে স্কেল প্ৰদান কৰিব সেই সন্দৰ্ভত আদালতে কোনো নিৰ্দেশনা দিয়া নাই। ইয়াৰ বিপৰীতে আবেদনকাৰীসকলে শিক্ষা বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত গোচৰকেইটাৰ আদেশৰ প্ৰতিলিপি জমা দিয়াৰ 8 সপ্তাহৰ ভিতৰত সংশ্লিষ্ট কৰ্মচাৰীসকলক দিবলগীয়া পে স্কেল চৰকাৰে নিৰ্ধাৰণ কৰিব লাগিব। উল্লেখ্য যে এই অনাশিক্ষক কৰ্মচাৰীসকলৰ ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, উচ্চ মাধ্যমিক স্কুল আৰু হাই মাদ্ৰাছাসমূহত জ্যেষ্ঠ সহায়ক, পুথিভঁৰাল সহায়ক, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু আন পদবীত কৰ্মৰত হৈ আছে। প্ৰথম অৱস্থাত এইসকল কৰ্মচাৰীয়ে ৰাইজে প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠানত কৰ্মৰত হৈ আছিল। পৰৱৰ্তী সময়ত তেওঁলোকৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ চৰকাৰে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে। ইয়াৰ ভিত্তিতে এনে কৰ্মচাৰীসকলৰ পদসমূহ অসম শিক্ষা অধিকাৰ আইন 2018ৰ অধীনত প্ৰাদেশিকৰণ কৰা হয়। কিন্তু এনে কৰ্মচাৰীসকলৰ বাবে কোনো শিক্ষাগত তথা বৃত্তিগত অৰ্হতাৰ কথা আইনখনত উল্লেখ নকৰি অসম চৰকাৰৰ অধীনৰ বিভিন্ন পৰ্যায়ৰ প্ৰাদেশিকৃত পৰ্যায়ত অনাশিক্ষক কৰ্মচাৰী হিচাপে কৰ্মৰত চৰকাৰী
কৰ্মচাৰীৰ লেখীয়াকৈ অৰ্হতা থকা স্বত্বেও বৈষম্যমূলক পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰীলৈ উন্নীত কৰাৰ পৰা বিৰত থাকে। এতিয়া এইখিনিতে মই এটা কথা কওঁ যে আমি সকলোৱে অৱগত, শিক্ষকসকলৰ ক্ষেত্ৰত বাৰু এটা নিয়ম ধৰি দিছে যে তেখেতসকলে বৃত্তিগত অৰ্হতা BEd বা DLEd আহৰণ কৰিলেহে পূৰ্ণ পৰ্যায়ৰ শিক্ষকলৈ উন্নীত হ'ব পাৰিব। গতিকে তেখেতসকলৰ এটা টাৰ্গেট থাকে যে মই BEd ডিগ্ৰীটো ল'বই লাগিব বা DLEd ডিগ্ৰীটো ল'বই লাগিব। কিন্তু যিখিনি অনাশিক্ষক কৰ্মচাৰী আছিলে তেখেতসকলৰ কিন্তু কোনো তেনেকুৱা উল্লেখ নাছিলে যে তেখেতসকলৰ এইটো বৃত্তিগত অৰ্হতা থাকিব লাগিব, তেতিয়াহে পূৰ্ণ পৰ্যায় লাভ কৰিব। তেখেতসকলৰ হয়তো বহুতৰে ডিগ্ৰী আছে, থাকিবলগীয়াখিনি আছে, কাৰণ যিহেতু যোগ্যতাৰ ভিত্তিতে লৈছিল, যদিও ৰাইজে পতা অনুষ্ঠান ভেঞ্চাৰ পৰ্যায়ত থাকোঁতে। গতিকে তেখেতসকল এটা অনিশ্চয়তাত ভুগি আছিল যে আমাৰতো আছেই ডিগ্ৰী বা আমি কিছুমানৰ ধৰক সা সুবিধা থাকিলেও কি বৃত্তিগত অৰ্হতা লাভ কৰিব, তেনেকুৱা কোনো গাইডলাইনে নাছিলে। কাৰণ তেখেতসকলৰতো ইচ্ছা যায় যে পষ্টটো যাতে ৰেগুলাৰ হয় বা আপগ্ৰেড হয়, ঠিক তেনেকুৱা ধৰণৰ। সেইকাৰণে তেখেতসকলৰ আদালতৰ দ্বাৰস্থ হৈছিল আৰু তেখেতসকলৰ কাৰণে এই নিৰ্দেশনা জাৰি কৰিছে। আৰু এইটো এটা বিৰাট ডাঙৰ সমস্যা। মই প্ৰেক্টিকেলি লগ পাইছোঁ, মই নিজৰ অনুভৱৰ ফালৰ পৰা কৈছোঁ আপোনালোকক। মোৰ সম্পৰ্কীয় দাদা এজন, তেখেত নিম্ন বৰ্গৰ সহায়ক হিচাপত আছে ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত, মানে LDত পষ্টত। এতিয়া তেখেতে 10,000 টকা ফিক্স পে লাভ কৰে, কোনো ইনক্ৰিমেণ্ট নাপায় বা DA ঘোষণা কৰিলেও তেখেতৰ নাবাঢ়ে, ফিক্স পে। কিন্তু তেখেতেও নাজানে নিজে যে তেখেতৰ পষ্টটো যদি আপগ্ৰেড কৰিব লাগে, পূৰ্ণ পৰ্যায় পাব লাগে, তেখেতে কি ডিগ্ৰী ল'ব লাগিব বা কি অৰ্হতা ল'ব লাগিব, কিবা বৃত্তিগত অৰ্হতাই ল'ব লাগিব নেকি। ধৰক যেনেকৈ টিউটৰৰ পৰা সম্পূৰ্ণ টিচাৰ হ'ব লাগিলে আপুনি ME বা LPত থাকিলে DLEd ল'ব লাগিব, MEত থাকিলে BEd ল'লেও হ'ব। বা হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত BEdটো নাই, আপোনাৰ BEdটো কমি হৈ আছে, আপুনি BEdটো ল'লেই এপ্লাই কৰি দিলে আপুনি স্কেলত দৰমহা পাব, তেতিয়াৰ পৰা পূৰ্ণ পৰ্যায়ৰ শিক্ষা হ'ব। কিন্তু তেখেতসকলে অনিশ্চয়তাত ভুগি আছিল, যিসকল অনাশিক্ষক কৰ্মচাৰী। এতিয়া অকল উচ্চ বৰ্গৰ নিম্ন বৰ্গৰ সহায়ক নহয়, ইয়াতে লাইব্ৰেৰিয়ানৰ কথাও কৈছে, পুথিভঁৰাল সহায়ক আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কথাও কৈছে। গতিকে চৰকাৰে এটা যাতে ইনিচিয়েটিভ লয়, সেইকাৰণে হাইকোৰ্টে নিৰ্দেশ দিছে 8 সপ্তাহৰ ভিতৰত যেতিয়া প্ৰতিলিপি দাখিল কৰিব সংশ্লিষ্ট বিভাগত, মানে অফিচত, তেতিয়া চৰকাৰে নিৰ্ধাৰণ কৰিব লাগিব। কিন্তু গ্ৰেড পে কিমানকৈ দিব বা কেনেকুৱা পে স্কেলত দৰমহা দিব, সেইটো কিন্তু হাইকোৰ্টে নিৰ্ধাৰণ কৰা নাই, সেইটো গভমেণ্টক নিৰ্ধাৰণ কৰিব দিছে। গভমেণ্টে সেইটো ডিচিশ্যন ল'ব যে তেখেতসকলক পে স্কেলত দিব, কিন্তু কোনটো স্কেলত তেখেতসকল অন্তৰ্ভুক্ত হ'ব, সেইটো গভমেণ্টে ডিচিশ্যন ল'ব। গতিকে আজিৰ এই ভিডিঅ'টোত এইটোৱে ভাল খবৰ আছিলে, আৰু আশা কৰোঁ আপোনালোক সকলোৱে পাইছে, অৱগত হৈছে। কিন্তু মই তথাপি ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ এই ভাল খবৰটো। যিসকলে হয়তো এই খবৰটো পোৱা নাই, তেখেতসকলে যদি মোৰ ভিডিঅ'টো চাই কিছু হ'লেও উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু যদি মোৰ এক্সপ্লেনেশ্যন কৰাত কিবা ভুল ভ্ৰান্তি হৈছে, আপোনালোকৰ মাজৰে এজন বুলি ক্ষমা কৰি দিব। আৰু পিছত মই নিশ্চয় ইয়াৰ ওপৰত যদি মই ডিটেইলছত কিবা গম পাওঁ বা গভমেণ্টে কি ইনিচিয়েটিভ লয় বা কি পে স্কেলত দৰমহা দিয়ে, যদি কিবা এটা তেনেকুৱা ইনফৰমেশ্যন পাওঁ, নিশ্চয় মই ভিডিঅ' বনাম। ধন্যবাদ।